প্ৰকৃতিবিলাক নাশ কৰিব যেতিয়া এই প্ৰকৃতিবিলাক আমাৰ মাজত নাইকিয়া হৈ যাব তেতিয়াহ'লে আমি নিজে নিজে ভাল হৈ যাম কিন্তু ইয়াৰ কাৰণে আমি চেষ্টা নিজে কৰিব লাগিব ঠাকুৰে ৰাস্তাই দেখাই দিব কৰা নকৰাটো আপোনাৰ নিজৰ কাম ঠাকুৰে কৈছে ঈশ্বৰটি ব্ৰহ্ম মুহূৰ্তত কৰিব লাগে এতিয়া আপুনি যদি নকৰে তেতিয়াহ'লে কেনেকৈ হ'ব গতিকে আমাৰ জীৱনত এনেকুৱা উঠোৱা নামত এনেকুৱা হৈ থাকিব এটা মই হেৰি পাইছিলোঁ যে এজন গুৰুজী এজন সুধিছিল যে বোলে মানুহৰ জীৱনবিলাক সমান কিয় নহয় সদায় যে আপ ডাউন হৈ থাকে কিয় কেনে হৈ থাকে তেওঁ এটা খুব ধুনীয়া কথা মানুহক বুজাই দিছে যে যেতিয়া এটা পেচেণ্ট আইচিইউত ভৰ্তি হৈ থাকে তেতিয়াহ'লে এই কম্পিউটাৰত যিডাল গ্ৰাফ দেখা থাকে গ্ৰাফডাল কিন্তু সদায় আপ ডাউন হৈ থাকে সদায় আপ ডাউন হৈ থাকে আৰু সেই গ্ৰাফডাল যেতিয়া চিধা হৈ যাব তেতিয়া মানুহটো শেষ হৈ যাব গতিকে আমাৰ জীৱনবিলাকৰ সেনেকুৱা আমাৰ জীৱনত যদি উঠোৱা নামন যদি নাথাকে আমি যদি কেতিয়াবা বিপদ আহিব কেতিয়াবা ভাল দিন আহিব কেতিয়াবা বিপদ আহিব কেতিয়াবা ভাল দিন আহিব আৰু এনেকৈ জীৱনটো চলি থাকিব যদি সদায় এটা গলিতে চলি থাকিলেহেঁতেন তেতিয়া হয়তো আমাৰ পতন হৈ গ'লে হয় এতিয়া যি হওক তেওঁ যে কৰিছে যে বৰ্তমান সময়ৰ মানুহৰ যুৱ সমাজত ঠাকুৰ কিমান প্ৰয়োজন যুৱ সমাজত ঠাকুৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে কি ক'ব এতিয়া আচাৰ্যজনৰ মাধ্যমত এতিয়া সমস্ত মানুহে গম পাই আছে যে তেওঁৰ লীলা কেনেকুৱা হয় অভিনেতাৰ মাধ্যমত দেখা পাই আছে যে তেওঁৰ লীলা কেনেকুৱা হয় তেওঁ কি কৰি আছে তেওঁ কি আদৰ্শ দেখাই আছে তেওঁ এটা বস্তুৱে দেখাই আছে যে এই যুগৰ পৰিৱৰ্তন পুৰুষজনক ধৰি নিজৰ ঋতুবিলাকক দমন কৰি মানুহ হ'ব লাগে ঠাকুৰে মানুহক গুৰুত্ব দিছে ঠাকুৰে এজন মানুহক এখন সাম্ৰাজ্য বাদ দিব পাৰিছে কিন্তু আমি কিন্তু এজন মানুহক বাদ দিব পাৰোঁ হয়তো অলপ টকা পইচাৰ কাৰণে বা কিবাৰ কাৰণে হয়তো মানুহজনকে বাদ দিম কিন্তু নিজৰ সেই যিটো মানে আত্মপ্ৰতিষ্ঠাৰ যিটো চেষ্টা সেইটো কিন্তু আমি কেতিয়াও এৰি নিদিওঁ গতিকে আজি এই যুৱ সমাজে ঠাকুৰৰ যিখিনি আদৰ্শ আছে ঠাকুৰৰ যিখিনি বিধি বিধান আছে সেই যদি আদৰ্শ আৰু বিধি বিধানখিনি যদি ঠিক মতে মানি চলে তেওঁলোকে যি কয় সেইটো যদি শুনে তেতিয়াহ'লে এই বাণীটো চাওক ইয়াত লেখা আছে যে আমাৰ হাতে ধৰে চলবে তাক আমি গন্তব্য পৌঁছাবে কিহৰ কাৰণে কৈছে এইটো এটাই উদ্দেশ্য যে তেওঁক যোনে ধৰিব তেতিয়াহ'লে তেওঁৰ জীৱনত কিয় তাক সৰু উদাহৰণ দিছোঁ যে নাও এখন এনেই পানীত উপঙি আছে তেতিয়াহ'লে যদি নদীত ঢৌ আহে নাওখন কিন্তু উটি গুচি যাব ঠিক আছে কিন্তু সেই নাওখনে যদি এডাল ভাল গছত বান্ধা থাকে তেতিয়াহ'লে কিন্তু নাওখন লৰিব ঠিকে নাওখন উটি নাযায় গতিকে আজি আমাৰ ভাগ্য বহুত ভাল যে এই যুগত আমি এনেকুৱা এজন পুৰুষক পাইছোঁ যাক ধৰি পেলাই যাক ধৰিলে আমাৰ জীৱনৰ সমস্ত যি ব্যাধি নাথাকক কিয় সেই ব্যাধিখিনি কিন্তু নিৰ্মূল হৈ যায় কিন্তু আমি কি কৰিব লাগিব তেওঁ কি কৈছে সেইটো শুনিব লাগিব তেওঁ তাতে কৈছে আমি ইয়াতে আহি পেলাই উল্টাটো কৰি আছোঁ সেইটো কৰিলে কিন্তু নহ'ব কাৰণ কিয় প্ৰত্যেকটো মানুহৰ তেওঁলোকে চবৰে মংগল কামনা কৰে আমি কিন্তু চবৰে মংগল কামনা নকৰোঁ এটা ঠাকুৰৰ এটা সৰু ঘটনা এটা কৈছোঁ আচলতে ঘটনা তেখেতৰ স্কুলৰ প্ৰসংগ শুনিছিলোঁ মই যে ঠাকুৰক আমি কেনেকৈ বিশ্বাস কৰিব লাগে ঠাকুৰৰ প্ৰতি আস্থা আমাৰ কেনেকুৱা হ'ব লাগে তাৰ ওপৰত ভিত্তি কৰি পেলাই কৈছোঁ যে সকলো বস্তু যিহেতু আমাৰ হাতত নাথাকে আচলতে মোৰ এজন বন্ধু সেই বন্ধুজনৰ ল'ৰাজনৰ যে ইমান অসুখ হ'ল ডক্টৰে কৈছে যে আপোনাৰ ল'ৰা নাবাচে আপোনাৰ ল'ৰা মৰিব তো সেই সময়ত আচলতে কৈছে কলকাতাত আৰু তেওঁলোকৰ ল'ৰাজনক কলকাতাত এখন নাৰ্ছিং হোমতে চিকিৎসা কৰি আছে তো যেতিয়া চিকিৎসা কৰি ডক্টৰে যেতিয়া ক'লে যে নাবাচে তেওঁ গম পালে যে আচলতে তাতে মানে কলকাতাতে আছে তেওঁ যিটো বন্ধু যি দৌৰি আচলতে মোৰ ওচৰত আহি পেলাই আচলতে মোক সুধিলে যে বোলে আইকে আমাৰ ছেলেটো এইরকম হৈছে ডাক্তৰ বলেছে মাৰা যাবে কি করবো আমি এখন তেতিয়া আচলতে বোলে সুধিলে যে বোলে আপনি তো ছেলের বাপ আপনার কি মনে হয় কেউ কৈছে যে বোলে ডাক্তার যখন বলছে যে মারা যাবে তাই হবে যে আসলে বলে থাক তুই তো বাবা হ যা তুই ঠাকুরের কাছে প্রার্থনা করবি তো ছেলের জন্য যা মঙ্গল সেটাই করো তো হেন তাৰপিছত তেওঁ ঠাকুৰৰ প্ৰাৰ্থনা কৰিলে যে ঠাকুৰ মোৰ ল'ৰাৰ জীৱনত যি মঙ্গল তুমি সেইটোৱে কৰা তো সেই বলিটি গৈ পেলাই তেওঁলোকৰ প্ৰাৰ্থনা কৰিলে আৰু সেইদিনা গধূলি সেই ল'ৰাজনে মা বুলি মাতিবলৈ কৈছে মা মোৰ ভোক লাগিছে মোক খাবলৈ দিয়া এইটো যে ঠাকুৰৰ প্ৰতি বিশ্বাস আমি কিন্তু সেই বিশ্বাসটো ভিতৰত ৰাখিব পৰা নাই আমি সদায় মই সঁচাকৈ কৈছোঁ আমি সদায় পালা মালা কামে কৰোঁ পালা মালা কাম যেনেকৈ চাকি জ্বলাবলৈ যে জ্বলাওঁ পূজা কৰিবলৈ কৰোঁ কিন্তু তাত কিন্তু ভক্তিভাৱটো আচলতে খুব কম থাকে এইটো কথা সকলে নিজে উপলব্ধ কৰে কিন্তু যদিও মানে আমি সৎসংগবিলাকত যাওঁ কাৰণ মই নিজেও চাগে ইমান ভক্ত নহয় সঁচা কথা ক'বলৈ গ'লে এনেকুৱা নহয় যে বোলে ঠাকুৰৰ কাম নকৰোঁ কিন্তু কৰোঁ কিন্তু ঠাকুৰক 1% হয়তো ভালকৈ ধৰিব পৰা নাই যদি 1% ঠাকুৰক ভালকৈ ধৰিব পাৰিলোহেঁতেন তেতিয়াহ'লে হয়তো আমি আজি বহুত বেলেগ লেভেলত থাকিব পাৰিলোহেঁতেন কিন্তু এই যি ঋতুবিলাক আছে এই ঋতুবিলাকৰ কাৰণে আমি নোৱাৰোঁ আচলতে কিন্তু যি হওক গভীৰ নাম ধ্যান কৰিব লাগে যেতিয়া মানুহে নাম ধ্যান কৰিব সেই নাম ধ্যানৰ মাধ্যমত কিন্তু
আমাৰ জীৱনত সেই যিবিলাক দমন কৰিবলগীয়া যিবিলাক বেয়া বেয়া স্বভাৱ চৰিত্ৰ চববিলাক বস্তু কিন্তু নিজে নিজে ঠিক হৈ যাব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে এই যুগৰ যি পুৰুষোত্তম পুৰুষ আহিছে তেওঁক ভালকে ধৰক, তেখেতৰ নীতি আদৰ্শ মানি চলক, তেওঁৰ বিধি বিধানখিনি মানি চলক, আৰু তেওঁলোকে যি কৰে এতিয়া এই সময়ত DPSৰ কাম আহিছে। মই জানো প্ৰথম ধৰক DPSৰ যোৱা হ'লে চবে বহুত DPS কৰিছে, কিন্তু এতিয়া কিন্তু DPS বহুত সাংঘাতিক হ'ল। এইটো কিহৰ কাৰণে হৈছে? আমাৰ নিজৰ কাৰণে, আমি নিজক লৈ ব্যস্ত থাকিলোঁ। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ যে সকলো কাম কৰক, আগবাঢ়ি যাওক, নিজৰ জীৱনতো মংগল হ'ব, আনৰ জীৱনত মংগল হ'ব। আৰু সকলোৱে কৈছে যে আনৰ মংগল কামতে নিজ মংগল প্ৰকৃতি। যেতিয়া আপুনি বেলেগৰ ভালৰ কাৰণে চিন্তা কৰিব, নিজৰ ভাল আপুনিয়ে হৈ যাব। গতিকে আনৰ ভালৰ কাৰণে চিন্তা কৰক, নিজৰ কাৰণে নহয়। আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি সকলোৱে দিনটোত বহুত কিবা কিবি খাদ্য গ্ৰহণ কৰোঁ, কিন্তু মই জানো যে ইয়াতে থকা বহুত মানুহৰ ঘৰতো সাগৰৰ প্ৰসাদৰ ব্যৱস্থা নাই। গতিকে সাগৰৰ প্ৰসাদৰ ব্যৱস্থা কৰক। যিহেতু আপোনালোকে খোৱাৰ পৰা ৰাতিলৈকে বহুত খাদ্য গ্ৰহণ কৰে, সাগৰক দুবেলা হয়তো চেনি অকণমান হ'লেও বা নকুল দানা এটা হ'লেও বা কিবা এটা হ'লেও সাগৰক দিয়ক। কাৰণ কিহৰ কাৰণে? আমি যিহেতু খাদ্য গ্ৰহণ কৰোঁ